অহাকালি লাখ লাখ মানুহৰ একাউণ্টত সোমাব টকা হয় অহাকালি হল 10 তাৰিখ আৰু অহাকালি দিনাখনে কিন্তু লাখ লাখ দৰিদ্ৰ আৰু মধ্যবিত্তৰ একাউণ্টত সোমাব টকা তো এতিয়া কোন কোন আঁচনিৰ জৰিয়তে অৰ্থাৎ আপোনালোকৰ বেংক একাউণ্টত টকাটো পাব বা আপোনালোকে কোন সকল মানুহে এই টকা লাভ কৰিব আজিৰ ভিডিঅ'ৰ জৰিয়তে সবিশেষ জানিব পাৰিব গতিকে ভিডিঅ'টো চাই ভাল পালে নিশ্চয় লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিঅ'টো ফেচবুক চাই থাকিলে পেজটো ফলো কৰি শ্বেয়াৰ মাৰিবলৈ পাহৰি নাযাব এতিয়া আহো জানক যে কি আঁচনিৰ জৰিয়তে আপোনালোকে কোন সকল মানুহে টকাটো লাভ কৰিব গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব আৰু ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিঅ'টো ফেচবুক চাই থাকিলে পেজটো ফলো কৰি শ্বেয়াৰ মাৰিবলৈ পাহৰি নাযাব তো এতিয়া আহো জানক যে কি আঁচনিৰ টকা আপোনালোকক অকালি দিনটো একাউণ্টত সোমাই দিয়া হ'ব প্ৰতি মাহৰ 10 তাৰিখে অসম চৰকাৰৰ তৰফৰ পৰা অসমৰ মধ্যবিত্ত আৰু দুখীয়া মানুহৰ একাউণ্টত কিন্তু প্ৰচুৰ পৰিমাণে টকা প্ৰদান কৰা হয় কেইবাটাও আঁচনিৰ টকা কিন্তু একেলগে 10 তাৰিখৰ দিনাখন কি কৰা হয় বেংক একাউণ্টত ট্ৰান্সফাৰ কৰি দিয়া হয় হিতাধিকাৰীসকলৰ ইয়াতে চাওক আপোনালোকে দেখিবলৈ পাইছে প্ৰতি মাহৰ 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয় দিন হিচাপে কিন্তু অসম চৰকাৰৰ তৰফৰ পৰা কি কৰিছে ঘোষণা কৰিছে গতিকে আপোনালোকে দেখিবলৈ পাইছে চলিত মাহৰ পৰা ইয়াতে আপোনালোকে দেখিছে নতুনকৈ আকৌ কিন্তু অৰুণোদয় আঁচনিৰ নাম হিতাধিকাৰী ইয়াতে অন্তৰ্ভুক্ত কৰা হৈছে বৰ্তমান কিমান সংখ্যক মানুহে এই টকা লাভ কৰে এটা চাওক 43,77,125 গৰাকী মানুহে কিন্তু এক দিনতে প্ৰতি মাহৰ 10 তাৰিখে কিন্তু টকা লাভ কৰে এটা চাওক প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টৰ প্ৰাপ্য ধন ইয়াতে প্ৰদান কৰে অসম চৰকাৰৰ তৰফৰ পৰা এতিয়া চাওক কি আঁচনিৰ টকা আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব ইয়াতে কিন্তু কেইবাটাও আঁচনিৰ কথা উল্লেখ কৰা হৈছে ইয়াতে চাওক ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগ সাহায্য আঁচনি কিন্তু অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে তাৰপিছত কি আঁচনিৰ টকা আপোনালোকৰ বেংক একাউণ্টত দিয়া হ'ব আঁচনিসমূহ হ'ল ইয়াতে চাওক প্ৰথমতে আছে অৰুণোদয় আপোনালোকে অৰুণোদয় আঁচনিৰ জৰিয়তে কি লাভ কৰিব আপোনালোকৰ বেংক একাউণ্টটো 1250 টকাকৈ লাভ কৰিব আগন্তুক দিনত আৰু বৃদ্ধি পাব তাৰপিছত ইয়াতে আছে শহীদ কলকৰ বৃদ্ধ পেঞ্চন আঁচনি তাৰপিছত ইয়াতে ৰাষ্ট্ৰীয় দিব্যাংগ আৰু বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনি এই কেইবাটাও আঁচনি 5-6টা আঁচনি টকা কিন্তু একেলগে কি কৰা হয় প্ৰত্যেকটো মাহৰ 10 তাৰিখৰ দিনাখন বেংক একাউণ্টত ট্ৰান্সফাৰ কৰা হয় গতিকে যিসকল নেকি এই আঁচনিৰ টকাসমূহ লাভ কৰে গতিকে আপোনালোকে নিশ্চয় কমেণ্টত জনাব কোনসকলে এই আঁচনিৰ টকা লাভ কৰি আছে আশা কৰিছো নিশ্চয় দেখা পালে এতিয়া ভিডিঅ'টো চাই যদি ভাল পাইছে নিশ্চয় লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিঅ'টো শ্বেয়াৰ মাৰিবলৈ কিন্তু পাহৰি নাযাব